প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সাহিত্যশ্ৰী ডক্টৰ হিমা কাশ্যপৰ প্ৰথমখন উপন্যাস পৃথিৱীৰ চকুলোৰ ধাৰাবাহিক পাঠ, যিখন উপন্যাসৰ বাবে 2019 বৰ্ষত তেখেতে লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এয়া পঞ্চম খণ্ড। আজি প্ৰণয় আকৌ সিহঁতৰ ঘৰলৈ আহিব। মনটো অলপ হ'লেও ভাল লাগি আছে ৰীমাৰ। এজন শিক্ষিত তথা ভদ্ৰ মানুহে আহি দেউতাকৰ খবৰ লৈছে, দেউতাকৰ বাবে দৰৱ যোগান ধৰিছে। তাতকৈ ভাল লগা কথা কি হ'ব পাৰে? ৰাতিপুৱা বিচনাখনৰ পৰা নামি অহাৰ আগতেই ৰীমাৰ মনলৈ প্ৰণয়ৰ কথা আহিল। তাই ঘৰটোৰ চুকে কোণে থকা মকৰাৰ জালবোৰ সাৰিব, ঘৰটো ৰঙা মাটি অকণমান দি মচিব। কলেজৰ পৰা আজি সোনকালে আহিব। আহোঁতে কেণ্টিনত সোমাই দুটা মিঠাই কিনি আনিবলৈ মাকক পইচা বিচাৰিব, এটা প্ৰণয়লৈ আৰু এটা দেউতাকলৈ। মাজনী, বিচনাখনতে জোপোকা মাৰিলি যে, গাটো বেয়া লাগিছে নেকি? নহয় মা, কথা এটাহে ভাবি আছোঁ। এই ব্ৰহ্মপুৱাতে তই কি ভাবিলিনো? মাকৰ কথাত ৰীমাই পেটে পেটে অকণমান ভয়ো খালে। মাকে বা কি কয়, সেয়ে ৰীমাই কথাটো সলাই দিলে। মা, আমাৰ সুখ কেতিয়া হ'বনো? এতিয়ানো কি দুখত পৰি আছ? খাবলৈকে পোৱা নাই নে পিন্ধিবলৈকে পোৱা নাই? খোৱা আৰু পিন্ধাটোৱে সুখ নহয় মা। যদি তয়ো আজি মোৰ দৰে ঘৰতে থাকি দুবেলা দুসাঁজ খাবলৈ পাৰিলিহেঁতেন, যদি দেউতাই আজি নিজে উঠি মেলি ফুৰিব পাৰিলেহেঁতেন, তেতিয়া সঁচাকৈ বহুত সুখী হ'লোহেঁতেন মা। ৰাতি পুৱাই পুৱাই মোৰ মূৰটো বেয়া কৰি নল'বি মাজনী। মোৰ কামৰ বাবে অকণো চিন্তা নকৰিবি। ভগৱানে মোৰ কপালত এনেকৈয়ে লিখি পঠিয়াইছে, গতিকে যি লিখা আছে সেয়া হ'বই। এতিয়া উঠ, যা, কামকেইটা সোনকালে কৰি আজৰি হৈ ল। ময়ো মহাজনৰ ঘৰৰ পৰা আহিব লাগিব। কালি এটা মৰণা জাৰিবলৈ থাকিলেই নহয়। পদুমীৰ কামৰ কথা সকলোৱে জানেই। যিটো কামত হাত দিয়ে এফালৰ পৰা ধাহিমুহি আনে। ঘৰৰ কোনেও দেখুৱাই দিয়া বা নিৰ্দেশনা দিয়াৰ প্ৰয়োজনেই নাথাকে। ঘৰৰ কাম কৰাৰ দৰে এফালৰ পৰা সকলো কাম কৰি সোনকালে আজৰি হয়। সেয়ে প্ৰণয়ে পদুমীৰ ওপৰতে ঘৰখনৰ দায়িত্ব এৰি দিব বিচাৰিলে। মাক দেউতাক দুয়ো ৰাতিপুৱাই স্কুললৈ যাব লাগে আৰু সি নিজেও অফিচলৈ যাব লাগে। ঘৰখনৰ সকলো কাম আধৰুৱা হয়। মাকে অকলে চম্ভালিবলৈ অসুবিধা হয় বাবেই প্ৰণয়ে সেই চিন্তাটো কৰিলে। আন দিনাতকৈ অলপ সোনকালে অফিচৰ পৰা ওলাই আহিল প্ৰণয় চলিহা। আহোঁতেই কেইবাবিধো মিঠাই কিনি লৈ আহিল। 4:10 যাওঁতেই প্ৰণয় আহি ৰীমাহঁতৰ পদূলিমুখ পালেহি। গাড়ীৰ শব্দ শুনি পদুমী বাহিৰলৈ ওলাই আহিল। পুৱাৰে পৰা অপেক্ষা কৰি থকা ৰীমাই খিৰিকীৰে এবাৰ জুমি চালে। ক'লা পেণ্ট, বগা শ্বাৰ্ট পিন্ধা মানুহজন গহীন গম্ভীৰকৈ সিহঁতৰ ঘৰলৈ সোমাই আহিছে। আহা প্ৰণয়, মই তোমালোকেই ৰৈ আছিলোঁ। খুৰীদেউ, আজি কেনেও যোৱা নাই নেকি? আগবেলাতে মৌজাদাৰৰ ঘৰৰ পৰা আহিলোঁগৈ। পদুমীয়ে প্ৰণয়লৈ চকী এখন আগবঢ়াই দি নিজে আন এখন চকীত বহিলে। গিৰিধৰো বহু সময় বিচনাতে বহি আছিল। প্ৰণয়ে চকীখনত বহি হাতৰ টোপোলাটো পদুমীলৈ আগবঢ়াই দিলে আৰু বিচনাখনতে বহি থকা গিৰিধৰলৈ চাই সুধিলে, খুৰাদেউ, আপুনি অলপ ভাল পাইছেনে? মোৰনো ভাল বেয়া বুলি ক'বলৈ কি আছে প্ৰণয়? এদিন ভাল, এদিন বেয়া। একো চিন্তা নকৰিব, চব ঠিক হৈ যাব। ইমানখিনি প্ৰগ্ৰেছ হৈছে যেতিয়া লাহে লাহে আৰু হ'ব। আপুনি মাত্ৰ ধৈৰ্য নেহেৰুৱাব। ধৈৰ্য ধৰিয়ে আছোঁ, আৰুনো কিমান ধৈৰ্য ধৰিম? বৰ অশান্তি পাইছোঁ জানানে। ঘৰখন চলাব লাগিছিল কোনে আৰু চলাইছে কোনে? খুৰাদেউ, আজিৰ পৰা আপুনি ঘৰ চলোৱাক লৈ একো চিন্তা কৰিব নালাগে। এইখন ঘৰ মই চলাম। মাত্ৰ মোৰ এটা অনুৰোধ ৰাখিবনে আপোনালোকে? প্ৰণয়ে পদুমী আৰু গিৰিধৰলৈ চাই হাতযোৰ কৰিলে। তেনেতে ৰীমাই হাতত একাপ চাহ লৈ ওলাই আহিল। চাহ লওক দাদা।
ৰীমাৰ হাতৰ চাহকাপ লৈ প্ৰণয়ে ৰীমাৰ চকুলৈ লাহেকৈ চালে। আগদিনা দেখা ৰীমাজনী আৰু সেই মুহূৰ্তত দেখা ৰীমাৰ মাজত কিছু পাৰ্থক্য দেখা পালে। আগদিনা দেখা ডাৱৰে আৱৰা জোনটো সেই মুহূৰ্তত বহুত উজ্জ্বল হৈ আছিল। ওঠত বিৰিঙি আছিল এমুকুৰা প্ৰেমময় হাঁহি। ৰীমাৰ দুই ওঠৰ গুলপীয়া হাঁহিয়ে প্ৰণয়ক আজৰি লৈ গ'ল সপোনৰ ৰাজ্যলৈ। সি দুচকুৰে কেৱল দেখা পালে খিলখিলাই হাঁহি থকা ফুলৰ পাপৰিবোৰত জাক জাক বাৰে ৰহনীয়া পখিলা। তাৰ মনটো ভাল লাগি গ'ল। প্ৰণয়, চাহ খোৱা আকৌ। কি ভাবি আছানো ইমানকৈ? নাই, একো ভবা নাই খুৰীদেউ। আপোনালোকে চাহ নাখায় নেকি? যোৱাচোন ৰীমা, আজি আমি আটাই একেলগে চাহকাপ খাওঁ। মই মিঠাই লৈ আহিছোঁ, খুৰাকো দিয়কচোন। প্ৰণয়ে দিয়া মিঠাইৰ টোপোলাটো পদুমীয়ে তেতিয়াহে ভিতৰলৈ সুমুৱাই লৈ গৈছিল। এখন প্লেটত প্ৰণয়লৈ আৰু আন এখন প্লেটত ৰীমাৰ দেউতাকলৈ কেইবাটাও মিঠাই উলিয়াই আনি তেওঁলোকৰ সন্মুখত দিলে। ৰীমাই মাকক চাহ এবাতি দি দেউতাকৰ চাহখিনি অলপ ঠাণ্ডা হ'বলৈ দিলে। তাই নিজে দেউতাকক মিঠাই খুৱাই দি চাহৰ বাতিটো দেউতাকৰ হাতত গুজি দিলে। প্ৰণয়ে সকলো কথা লক্ষ্য কৰি আছিল। সেই সময়ত তাৰ মনটো সঁচাকৈ সেমেকি উঠিল। ইমান যন্ত্ৰণা, ইমান শাস্তি প্ৰণয়ে কল্পনাই কৰিব নোৱাৰে। দেউতাকৰ চাহ খাই নোহোৱালৈকে ৰীমাই কাষৰ পৰা লৰচৰ নকৰিলে। শেষত সকলোৱে খোৱা বাচনকেইটা সামৰি তাইৰ ভিতৰলৈ যাব খোজোতেই প্ৰণয়ে মাত দিলে, তুমি চাহ নোখোৱা নেকি ৰীমা? ৰীমাই মাত্ৰ খাম বুলি কৈ ভিতৰ সোমাল। প্ৰণয়ে এইবাৰ আচল কথাটো উলিয়ালে। তাৰ কথাত গিৰিধৰ আৰু পদুমীয়ে একো আপত্তি নকৰিলে যদিও প্ৰণয়ৰ দেউতাকৰ স্বভাৱটোৰ বাবে পদুমী অকণমান সংকোচ কৰা যেন দেখি প্ৰণয়ে পুনৰ ক'লে, চাওক খুৰী, আপোনাক মই বন কৰা মহিলা হিচাপে খটাব বিচৰা নাই। আপুনি আমাৰ ঘৰখনক নিজৰ ঘৰৰ দৰে ভাবি মা দেউতাৰ মন দুটাৰ মাজত সোমাই ল'ব লাগিব। যিকোনো কথা থাকিলে কেৱল মোৰ ওচৰত আলোচনা কৰিব। মাৰ লগত বিশেষকৈ একো নাপাতিব। আজিৰ পৰা আপোনালোকৰ ঘৰখনৰ দায়িত্ব মোৰ ওপৰত। আপোনালোকে নিৰ্ভয়ে মোক যিকোনো কথা ক'ব পাৰিব। প্ৰণয়ৰ কথা শুনি ৰীমা চুচুক চামাককৈ ভিতৰৰ পৰা ওলাই আহিল। প্ৰণয়ে ৰীমাৰ ফালে চাই ক'লে, ৰীমা, তুমি পঢ়া শুনা কেনে চলাইছা? আজিৰ পৰা তোমাৰ পঢ়াৰ সকলো দায়িত্ব মই ল'ম। মাত্ৰ মোক লাজ নকৰাকৈ তোমাৰ প্ৰয়োজনীয় সকলো বস্তু বিচাৰিব পাৰিবা। ৰীমাই মুখেৰে একো নেমাতি কেৱল মূৰ দুপিয়ালে। খুৰীদেউ, মই যাওঁ। আপুনি কাইলৈৰ পৰাই যাব। যিমান পাৰে সোনকালে যাবলৈ চেষ্টা কৰিবচোন। মই আহিছোঁ। প্ৰণয়ে জেপৰ পৰা টকা 1000 উলিয়াই পদুমীৰ ফালে আগবঢ়াই দিলে। আৰু এইখিনি ৰাখকচোন। ঘৰখনত কি কি নাই যোগাৰ কৰি দিব। মই এতিয়া আহিছোঁ। পদুমীয়ে প্ৰণয়ৰ হাতৰ পৰা টকাখিনি লৈ প্ৰণয়লৈ চালে। গিৰিধৰ আৰু ৰীমাই চকুৱে চকুৱে চাই কিছু সকাহ পোৱাৰ ইংগিত দিলে। কিন্তু পদুমীয়ে হাতৰ টকাকেইটালৈ চাই কোনেও নেদেখাকৈ উচুপি উঠিল। প্ৰণয়ে যিমান সহজভাৱে নক'লেও তাই যে কাৰোবাৰ ঘৰৰ গোলাম হৈ গৈছে সেই কথা অনুভৱ কৰিছে। বিশেষকৈ প্ৰণয়ৰ মাক আৰু দেউতাক দুয়োগৰাকী অহংকাৰী স্বভাৱৰ। তেওঁলোকৰ লগত কাম কৰাটো পদুমীৰ বাবে কষ্টকৰ হ'ব। তথাপিও নিগাজিকৈ এখন ঘৰ পোৱাৰ বাবে ভালো লাগিছে। নহ'লে কাম বিচাৰি তাই কিমান যে ঘূৰিব লাগে। কেতিয়াবা কাৰোৰে ঘৰত একো কাম নোপোৱাকৈ উদং হাতেৰে ঘৰলৈ ঘূৰি আহিব লগা হয়। পদুমীয়ে মনটো স্থিৰ কৰিলে আৰু প্ৰণয়ৰ ঘৰত মনোযোগেৰে কাম কৰিবলৈ নিজকে বুজালে। তাৰ পিছতহে ভিতৰলৈ সোমাই আহি টকাকেইটা জীয়েকৰ হাতত গুজি দিলে। নাকান্দো বুলি নিজকে সংযত কৰিও চকুপানীবোৰ ধৰি ৰাখিব নোৱাৰিলে। তাইৰ দুগালেদি বৈ গ'ল এজাক বেজাৰৰ বৰষুণ। পুৱা সোনকালে উঠি ঘৰৰ সকলো কাম কাজ কৰি আজৰি হ'ল পদুমী। ৰীমাক দিনটোৰ সকলো দিহা দি 7 বজাতে ওলাই গ'ল প্ৰণয়হঁতৰ ঘৰলৈ। প্ৰণয়ে আগদিনাই পদুমীৰ কথা কৈ থৈছিল মাক দেউতাকক।
সেয়ে পদুমীয়ে গৈ অলপো অসুবিধা নাপালে। প্ৰণয়ৰ মাকে সকলো বস্তু দেখুৱাই দিলে পদুমীক। পদুমীয়ে অলপো সময় নষ্ট নকৰি প্ৰথমে ঘৰটো চুকুন মাৰি সাৰি আনিলে। তাৰপিছত সাধাৰণতে ব্যৱহাৰ কৰি থকা বাচনবোৰ ধুলে। পদুমীৰ কামত বৰ ভাল পালে প্ৰণয়ৰ মাকে। মাক সন্তুষ্ট হোৱা দেখি প্ৰণয় সুখী হ'ল। পদুমীয়েও মনৰ ইচ্ছামতেই ঘৰখনৰ সকলো কাম খৰচি মাৰি কৰি গ'ল। সেই দিন ধৰি পদুমী প্ৰণয়হঁতৰ ঘৰখনৰ সদস্য হৈ পৰিল। প্ৰণয়ৰ মাকে পদুমীক পাকঘৰটো চমজাই দিলে। ৰাতিপুৱাই ভাত পানী ৰান্ধি পদুমীয়ে সকলোকে খুৱাই বোৱাই চিকচিকীয়াকৈ বাচন বৰ্তনবোৰ ধুই সামৰি থয়। আকৌ প্ৰণয়ৰ মাক দেউতাক স্কুলৰ পৰা আহিলেই চাহ ৰুটি যতনাই সন্মুখত দিয়ে। এদিন পদুমী নহ'লেই তেওঁলোকৰ ঘৰখনত পানীত হাঁহ নচৰা অৱস্থা হয়। পদুমীয়ে দুখন ঘৰৰ কাম কৰিও নিজকে কোনোদিনে দুৰ্বল হ'বলৈ নিদিলে। দুগুণ উৎসাহেৰে কেৱল ইটোৰ পিছত সিটো কাম কৰি গ'ল। প্ৰণয়েও অফিচৰ পৰা আহোঁতে প্ৰায়ে ৰীমাহঁতৰ ঘৰত সোমাই বজাৰ সমাৰ কৰি দি যায়। এনেকৈ কেইবামাহো সিহঁতৰ ঘৰখন সুখে শান্তিৰে পাৰ হ'ল। পদুমী প্ৰণয়হঁতৰ ঘৰখনৰ বাবে মুখ্য মানুহ হৈ পৰিল। ৰীমাই দেউতাকৰ যতন লৈ কলেজলৈ অহা যোৱা কৰিলে। গিৰিধৰেও নিয়মিত দৰৱ খাই যথেষ্ট সুস্থ হৈ উঠিল। সেইদিনা সোমবাৰ আছিল। ৰীমাই দেউতাকক ভাত পানী খুৱাই লগতে দৰৱকেইটাও খুৱাই আজৰি কৰিলে। বিচনাৰ কাষতে পানীৰ বটল আৰু দুটামান বিস্কুট সদায় থৈ যায়। ৰীমা কলেজৰ পৰা আহি পোৱা দেৰি হয় বাবে দুপৰীয়া গিৰিধৰে বিস্কুট দুখনমানকে খায়। ৰীমা অহাৰ পিছত আকৌ ভাত খায়। ৰীমা কলেজলৈ ওলাই যোৱাৰ পিছতে গিৰিধৰৰ হঠাৎ পেটটো খামুচ মাৰি ধৰিলে। তীব্ৰ বিষ অনুভৱ কৰিলে। কিছু সময় বিচনাতে চটফটাই থাকিল। ওচৰতে থকা বটলটোৰ পৰা পানী অকণমান খাই দিলে যদিও পেটৰ বিষটো নকমিল। অলপ সময় পেটটো গুজৰি গুমৰি থকাৰ পিছত বৰ জোৰেৰে পায়খানা কৰিবলৈ লাগিল। গিৰিধৰে মনলৈ সাহস গোটাই ঘৰৰ বেৰত ধৰি ধৰি পিছফাল পালেগৈ। বাৰীৰ পিছফালে থকা লেট্ৰিনলৈ যাবলৈ তেওঁ নোৱাৰে। উপায়ন্তৰবিহীন হৈ তেওঁ পিছফালৰ চোতালতে যেনে তেনে পায়খানা কৰিলে যদিও কুঁৱাৰ পৰা পানী তুলিব নোৱাৰিলে। অৱশেষত কাষতে থকা পুখুৰীটোলৈকে নামি গ'ল গিৰিধৰ। কিন্তু নিয়তিৰ নিষ্ঠুৰ আহ্বানে গিৰিধৰক নি পুখুৰীৰ একেবাৰে দ অংশ পোৱালেগৈ। বহু চেষ্টা কৰিও পানীৰ তলৰ পৰা তেওঁ ওলাই আহিব নোৱাৰিলে। অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিলে। ৰীমা কলেজৰ পৰা আহি আনদিনাৰ দৰে টেবুলত কিতাপৰ বেগটো থৈ দেউতাকৰ বিচনাৰ কাষলৈ গ'ল। বিচনাত দেউতাকক নেদেখি ইফালে সিফালে চাই দেউতা দেউতাকৈ চিঞৰিবলৈ ধৰিলে। কিন্তু ক'তোৱেই দেউতাকক নেদেখি তাইৰ বুকুখন ধপধপাবলৈ ধৰিলে। পিছফালৰ দুৱাৰখন খোলা অৱস্থাত দেখি ৰীমা পিছফালে ওলাই গৈ পায়খানা কৰি থোৱা দেখিলে। কিন্তু দেউতাকক চোতালতো তাই দেখা নাপালে। তাই কুঁৱাৰ তললৈ জুমি চালে, কিন্তু তাতো একো চিনচাম নাই। উপায়ন্তৰবিহীন হৈ তাই কান্দি কান্দি চিঞৰ বাখৰ লগালে। তাইৰ কান্দোন শুনি ওচৰ চুবুৰীয়ে সকলো গোট খালে। ওচৰৰে ল'ৰা এটাই চাইকেল এখন লৈ গৈ পদুমীক খবৰটো দিলেগৈ। পদুমীয়ে জোৰে কাম তাতে এৰি থৈ ঘৰলৈ ঢাপলি মেলিলে। ওচৰৰ ল'ৰাবোৰে গিৰিধৰৰ সন্ধান উলিয়ালে। পুখুৰীটোৰ পাৰত ভৰিৰ খোজ দেখি সকলো নিশ্চিত হ'ল পুখুৰীত পৰা বুলি। দুটামান ল'ৰাই পুখুৰীত বুৰিয়াই গিৰিধৰৰ মৃতদেহটো পাৰলৈ উঠাই আনিলে। চাৰিওফালে কন্দা কটা সোৱাদোৱা লাগিল। ৰীমা আৰু পদুমী সংজ্ঞাহীন হৈ পৰিল। প্ৰণয়ে বাটতেই খবৰটো পাই বাহিৰে বাহিৰে ৰীমাহঁতৰ ঘৰলৈকে আহিল। গাঁৱৰ মানুহবোৰে গিৰিধৰৰ মৃতদেহ
শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰিলে। সংজ্ঞাহীন পদুমীক কোনোবাই ধৰি ধৰি আনি গিৰিয়েকৰ ভৰিত শেষ সেৱাভাগ কৰাই তাই কপালৰ সেন্দুৰখিনি মচি দিলে। হঠাতে পদুমী হৈ পৰিল বিধৱা। ঘৰখন উদং হৈ গ'ল। আউসীৰ আন্ধাৰবোৰে ৰীমা আৰু পদুমীক অকস্মাতে গিলি পেলালে। সিহঁতৰ দুখ দেখি পৃথিৱীয়েও বেজাৰৰ চকু লুটুকিলে। প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকে ইতিমধ্যে আমাৰ উপন্যাস পৃথিৱীৰ চকুলোৰ ৫মটি খণ্ড উপভোগ কৰিলে। এই খণ্ডৰ চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে পদুমীৰ চৰিত্ৰত ডক্টৰ হিমা কাশ্যপ, ৰীমা আৰু কাহিনীভাগৰ সূত্ৰধাৰ ভাৰ্গৱী নাথ, প্ৰণয় আৰু দেউতাকৰ চৰিত্ৰত লগতে সংগীত আৰু সম্পাদনা কৰিছে মণিমুগ্ধ ৰাজকোঁৱৰে। আজিলৈ ইমানেই। পুনৰ লগ পাম পৰৱৰ্তী খণ্ডত। ধন্যবাদ।